যোৰহাটত ১৭ বছৰ অনূৰ্ধ্ব ইয়ুথ ফুটবল লীগ অনুষ্ঠিত। অসম ফুটবল এছ'চিয়েশ্যনৰ অধীনত অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা। আজিৰ পৰা যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ১৭ বছৰ অনূৰ্ধ্ব ফুটবল প্ৰতিযোগিতা। সেই অনুসৰি আজি বিহু নৃত্যৰ মাজেদি উৎফুল্লিত হৈ পৰে যোৰহাট ষ্টেডিয়াম। বিহু নৃত্যৰ মাজেৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় ফুটবল খেল প্ৰতিযোগিতাৰ। অসম ফুটবল এছ'চিয়েশ্যনৰ অধীনত যোৰহাট টাউন ক্লাবৰ উদ্যোগত ১৭ বছৰ অনূৰ্ধ্বৰ ইয়ুথ ফুটবল লীগ প্ৰতিযোগিতাখন ১৮, ২০ আৰু ২২ এপ্ৰিল তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। গাঁও অঞ্চলসমূহত লুকাই থকা খেলুৱৈসকলৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ বাবে আয়োজন কৰা হয় এই প্ৰতিযোগিতাখনি। প্ৰাক্তন ৰাজ্যিক খেলুৱৈ নবীন চন্দ্ৰ বৰাই শুভাৰম্ভ কৰা আজিৰ ফুটবল প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে যোৰহাট টাউন ক্লাব আৰু NRL একাডেমীৰ দল দুটাই। দুয়োটা দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত দৰ্শকৰ যথেষ্ট সঁহাৰি দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AIM লাইভ। কলিয়া মুঠি বান্ধিছিলে ঘিলাচ কলিয়া মুঠি বান্ধিছিলে। এখন ঐতিহাসিক খেল ৰঙালী বিহুৰ সময়ত কি ক'ব আপুনি? উৎসাহ কেনেদৰে জনাব আপুনি দলসমূহক? এইটো বৰ ভাল লগা কথা। আমাৰ ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্বাৱধানত আৰু অসম ফুটবলৰ সৌজন্যত আমাৰ যোৰহাট টাউন ক্লাবক যি দায়িত্ব দিছে এই ফুটবলখন অনুষ্ঠিত কৰিবলৈ, গ্ৰুপ চিৰ ইউথ ফুটবল লীগৰ, গতিকে এইটো খুব এটা সুন্দৰ পদক্ষেপ। যিহেতু এই ১৭ বছৰ ১৬ বছৰমানৰ পৰাই ফুটবলৰ একচুৱেলি আমাৰ জীৱনবোৰ আৰম্ভ হয়। আমি তেতিয়াই আচলতে খেলিলেহে আমি বহুত ইমপ্ৰুভ কৰিব পাৰোঁ। প্ৰায় ২১ বছৰমানলৈকে এইটো ইমপ্ৰুভ কৰা সময়। গতিকে এনেকুৱা প্ৰতিযোগিতাই আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিব আৰু তেওঁলোকৰ খেলাৰ ইমপ্ৰুভমেণ্টৰ সুবিধা দিব। গতিকে আমাৰ যোৰহাটত যি 4টা টীমে খেলিব, সেই টীমকেইটা ভাল হ'ব। যোৰহাট টাউন ক্লাবে যথেষ্ট ওপৰ লেভেলৰ খেলবোৰ ভাল খেলি আছে আৰু সেইটো আমাৰ যোৰহাটৰ কাৰণে এটা গৌৰৱৰ বিষয় হৈছে। আৰু আমি যোৰহাট টাউন ক্লাব যেতিয়া চেম্পিয়ন হয় বিভিন্ন টুৰ্ণামেণ্টত, আমাৰ বুকু ফুলি উঠে আমি যোৰহাটবাসী হিচাপে। গতিকে আমি যোৰহাটত এখন ভাল যাতে ফুটবলৰ পৰিৱেশ সৃষ্টি হয়, এনেকুৱা খেলৰ জৰিয়তে আমাৰ সৰু সৰু ল'ৰাখিনিও এই ফুটবলবোৰ দেখি তেওঁলোক আকৰ্ষিত হ'ব, উৎসাহিত হ'ব। গতিকে এটা ভাল পদক্ষেপ লৈছে বুলি মই ভাবোঁ। এটা সময় আছিলে যি সময়ত ক্ৰিকেটত দপদপাইছিলে যোৰহাটে, কিন্তু বৰ্তমান সময়ত ফুটবলে এটা অনন্য মাত্ৰা লাভ কৰিছে যোৰহাটত। মানে উদীয়মান যুৱক যুৱতীয়ে আগ্ৰহী হৈছে ফুটবলৰ প্ৰতি। কি ক'ব আপুনি? এইটো আচলতে আমাৰ যিখিনি অভিভাৱকৰ লগতে ফুটবল যিসকলে ফুটবল খেল চাই আছে, দেখি আছে, সেইসকলেও খুব উৎসাহিত হৈছে আচলতে। আৰু ক্ৰিকেটৰ একচুৱেলি আগৰ যিটো বাতাবৰণ আছিলে, বৰ্তমান যেন যোৰহাটত নাই তেনেকুৱা অনুভৱ হৈছে। ফুটবলৰ আচলতে আমাৰ কি দুখীয়া মানুহখিনিও, যিখিনি ইমান টকা পইচা নাই, তেওঁলোকেও আহি ধৰক খেলিব পাৰে। বৰ বিশেষ তেওঁলোকক ফুটবলৰ হেৰি নালাগে, টুলছ নালাগে। গতিকে যোৰহাটত যদি অকণমান আমি চেষ্টা কৰোঁ, আমাৰ ক্লাববিলাকে বিশেষকৈ চেষ্টা কৰে, তেতিয়াহ'লে আমাৰ ফুটবলটো আমাৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। বাকী গ্ৰুপখিনি খেল ক'ত আৰম্ভ হৈছে? নহয়, আপোনাৰ গ্ৰুপ চি আপাৰ আছাম যোনটো ইয়াত আৰম্ভ হৈছে, গুৱাহাটীত আৰম্ভ হ'ব, এইপিনে কোকৰাঝাৰত আৰম্ভ হৈছে। তাৰপিছত এখন হেৰিয়াত এইটো কি বুলি কয়, লখিমপুৰত অনুষ্ঠিত হ'ব। বাকী কেইখন খেল তাত অনুষ্ঠিত হ'ব। বাকী গ্ৰুপ চি জোনৰ ইয়াত খেল অনুষ্ঠিত 4টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াৰ পৰা নিৰ্বাচিত হৈ পেলাই ফাইনেলখন চূড়ান্ত খেলখন ক'ত অনুষ্ঠিত হ'ব? সেইখন গুৱাহাটীত অনুষ্ঠিত হ'ব। অসম ফুটবল সন্থাই গুৱাহাটীত অনুষ্ঠিত হ'ব। ইয়াৰ পৰা এটা দল তেনেকে ডেটটো ফাইনেলি এতিয়ালৈকে ঠিক হোৱা নাই। এই লীগৰ খেল শেষ হোৱাৰ পিছতহে থিৰাং কৰা হ'ব। মানে জোন 4টা জোন। ৰঙালী বিহুৰ প্ৰাক্ক্ষণত মানে আৰম্ভ হোৱাৰ পিছত আৰম্ভ হৈছে ইউথ লীগ ফুটবল। এখন ঐতিহাসিক খেল আগতেও আৰম্ভ হৈছিলে।
আপুনি কি ক'ব? সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অনুমোদিত অসম ফুটবল সন্থাৰ উদ্যোগত যোৰহাটৰ যোৰহাট টাউন ক্লাবৰ অভ্যৰ্থনাত যোৰহাট ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হৈছে আণ্ডাৰ-17 ইউথ লীগ। আণ্ডাৰ-17 ইউথ লীগত যোৰহাট জিলাক ৰিপ্ৰেজেণ্ট কৰিছে যোৰহাট টাউন ক্লাবে, অসমৰ এটি অন্যতম পেছাদাৰী ফুটবল দল। তেওঁলোকৰ যুৱ বাহিনী আণ্ডাৰ-17 দলটোৱে ইয়াত অংশগ্ৰহণ কৰিছে। আজি উদ্বোধনী খেল অনুষ্ঠিত হৈছে NRL ফুটবল একাডেমী আৰু যোৰহাট টাউন ক্লাবৰ মাজত। অসম ফুটবল সন্থাই এই ইউথ লীগৰ জৰিয়তে আণ্ডাৰ-17 খেলুৱৈসকলক উলিয়াই অনাৰ যি প্ৰয়াস কৰিছে, আমি যোৰহাট জিলা ক্ৰীড়া সন্থাই তাত সহযোগিতা আগবঢ়াইছোঁ। আমি আশা ৰাখিম এই খেলুৱৈসকলৰ মাজৰ পৰা অনাগত দিনবিলাকত ভাল ভাল খেলুৱৈ সৃষ্টি হ'ব আৰু কৈশোৰ অৱস্থাৰ পৰাই আণ্ডাৰ-16 আণ্ডাৰ-17ৰ খেলুৱৈসকলক যদি আমি ভালদৰে আগবঢ়াই দিব পাৰোঁ, তেতিয়া এইসকলৰ মাজৰ পৰাই অনাগত দিনত ভাল খেলুৱৈ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে এই খেলখনত যোৰহাট জিলা ক্ৰীড়া সন্থাই আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। যোৰহাট টাউন ক্লাবৰ এই প্ৰচেষ্টাৰ আমি শলাগ লৈছোঁ। এটা বেছিকৈ প্ৰশ্ন, এখন আজিৰপৰা খেলৰ মই হৈছে আণ্ডাৰ-17 হেৰিয়াৰ গ্ৰুপৰ ৰঙালী বিহুৰ সময়তে আৰম্ভ হৈছে খেলখন। যোৰহাট টাউন ক্লাব সৰ্বত্ৰে চৰ্চিত এটা দল, তুমি কি ক'বা? কি ধৰণে আগবাঢ়িব যোৰহাট টাউন ক্লাব? অসম ফুটবল সন্থাই ইউথ যিখিনি যুৱ খেলুৱৈ, চেমনীয়া খেলুৱৈসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষকৈ সৰ্বভাৰতীয় ফুটবলে এটা ৱৰ্ল্ড কাপ খেলিবৰ কাৰণে এটা প্ৰচিডিঅ'ৰ তেওঁলোকে আৰম্ভ কৰিছে। সেই প্ৰচিডিঅ'ৰ মতেই আজি ইউথ লীগ প্ৰত্যেক ষ্টেটতে আৰম্ভ হৈছে আৰু অসমতো এটা ব্যতিক্ৰমী পৰ্যায়ত ইউথ লীগখন আৰম্ভ কৰিছে। বিভিন্ন একাডেমি আছে, বিভিন্ন জিলাৰ পৰা নিৰ্বাচিত দলসমূহ প্ৰতিনিধিত্ব কৰিছে ইউথ লীগত। আজি আমি 17 বছৰ অনূৰ্ধ্ব যি গ্ৰুপ পৰ্যায় আছে, সেই গ্ৰুপ পৰ্যায়ত আমি যোৰহাটৰ পৰা আমি প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈছিলোঁ। আৰু আজি আমাৰ ইয়াত গাঁৱে ভূঞে সোমাই থকা যিখিনি প্ৰতিভা আছে, সেই প্ৰতিভাখিনি আমি যোৰহাট টাউন ক্লাবে কেনেকৈ উলিয়াই নিব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰিছোঁ। বিশেষকৈ যোৰহাট টাউন ক্লাবে ছিনিয়ৰ দলত যথেষ্ট আমি গুৰুত্ব আৰোপ কৰিছিলোঁ। আমি বিগত বৰ্ষত যোৰহাট টাউন ক্লাবে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন উচ্চস্তৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ'ল। ATP শিল্ডতো আমি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিলোঁ। তেজপুৰ চেলেঞ্জ কাপতো আমি শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিলোঁ। লগতে তেনেকৈ বিভিন্ন ঠাইত হোৱা জিলা ক্ৰীড়া সন্থাসমূহে অনুষ্ঠিত কৰা প্ৰতিযোগিতাসমূহত আমি শ্ৰেষ্ঠত্ব লাভ কৰিছিলোঁ। তাৰপিছতে আমি ভাবিলোঁ যে আমি ছিনিয়ৰ খেলুৱৈসকলক আগবঢ়াই নিয়াতকৈ আমি যদি জুনিয়ৰ খেলুৱৈসকলক, যিসকল প্ৰতিভা আমাৰ, যিসকল গাঁৱে সোমাই আছে, সেই খেলুৱৈসকলক আমি আগবঢ়াই নিব পাৰোঁ। তাৰ কাৰণে আমি ইউথত আমি বেছি গুৰুত্ব প্ৰদান কৰিলোঁ। আজি তাৰ ফলশ্ৰুতিত আমি ইউথ আজি খেলিবলৈ সক্ষম হ'লোঁ। আজি আমাৰ বিভিন্ন গাঁৱৰ বিভিন্ন ঠাইৰ ল'ৰাসকলে আহি আজি খেলিবলৈ সক্ষম হৈছে। আজি এই ইউথ লীগত আমি যদি এই গ্ৰুপ পৰ্যায়ত আমি যদি জ'নেল পৰ্যায়ত আমি যদি চেম্পিয়ন হওঁ, আমি মূল ৰাজ্যিক ৰাউণ্ডত খেলিবলৈ পাম। আৰু মূল ৰাজ্যিক ৰাউণ্ডত যদি আমি চেম্পিয়ন হ'ব পাৰোঁ, তেতিয়াহ'লে I-League 17 আমি অল ইণ্ডিয়া ফুটবলৰ যি খেল, সেই খেলত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।